ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে বহুতে কৈ আছিলা যে স্যাৰ ম্যাথছৰ লং কুৱেশ্যন কেটা লাগে তো আমি আজি লং কুৱেশ্যন আৰু MCQ গুটে কেটা আমি চাম 100% কমন যাতে আহিব পাৰে মই সেই উদ্দেশ্য তোমালোকক কৈ আছো আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যন হাফ ইয়াৰলি এক্সামিনেশ্যন গুটে কেটা কুৱেশ্যন পেপাৰ এনালাইসিস কৰি তোমালোকক এই তথ্যখিনি মই দি আছো তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা তোমালোকৰ 100% কুৱেশ্যন ইয়াৰে পৰাই আহিব পৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কনসেপচনখিনি ক্লিয়াৰ কৰিব লাগিব তোমালোকে যদি MCQ চোৱা নাই বহুত কেটা প্ৰি বোৰ্ড এক্সামিনেশ্যন হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ মই সলভ কৰিছো তোমালোকে সোনকালে চাই লোৱা আৰু তোমালোকে মই আজি যিখিনি দেখুৱাই দিম তোমালোকে সেইখিনি প্ৰেক্টিস কৰিবা ঠিক আছে তো ইয়াতে সব তোমাৰ যেটো চ্যাপ্টাৰ 12 আছে বৃত্ত সম্বন্ধীয় কালি এটো চ্যাপ্টাৰ তাৰ পিছত তোমাৰ সার্কেল চ্যাপ্টাৰ আৰু তোমাৰ আছে কি এটো চ্যাপ্টাৰ অঙ্কন চ্যাপ্টাৰ এই চ্যাপ্টাৰৰ পৰা তোমাৰ 18 মাৰ্ক আহিব তিনিটা চ্যাপ্টাৰৰ পৰা এই তিনিটা চ্যাপ্টাৰৰ পৰা 18 মাৰ্ক আহিব এই বিষয় মই অলৰেডি ভিডিও এটা বনাইছো তোমালোকে কি প্ৰশ্ন চাব লাগিব তোমালোকে চাই লোৱা আৰু তোমাৰ যেটো পৃষ্ঠকালৰ আয়তন চ্যাপ্টাৰ আছে এটো চ্যাপ্টাৰৰ ওপৰত মই অলৰেডি ওয়ান শট ভিডিও এটা আপলোড কৰিছো তাতে মই 100% ইম্পৰ্টেন্ট কোৱেশ্যনবোৰ আলোচনা কৰিছো তোমালোকে সেই ভিডিওটো চাই লবা মই ডেসক্ৰিপচনত লিংকটো দি দিম পৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি PDF লিংক লাগে তেতিয়া হলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱাৰ ডেসক্ৰিপচনত চোৱা লিংক দিয়া আছে এতিয়া চোৱা আজি আমি একেবাৰে প্ৰথমৰ পৰা বাকি যিকেটা চ্যাপ্টাৰ আছে গুটেকেটা আমি 100% চাম প্ৰথমতে চোৱা আমাৰ যেটো প্ৰথম যেটো আছে এটো তোমাৰ চ্যাপ্টাৰৰ পৰা তুমি প্ৰথমতে তুমি এইখিনিৰ পৰা যিখিনি আমাৰ ৰিভিজন চ্যাপ্টাৰ আছে ৰিভিজন চ্যাপ্টাৰৰ পৰা তুমি কি চাবা 6 মাৰ্ক আহিব ৰিভিজন চ্যাপ্টাৰৰ পৰা ঠিক আছে তো ৰিভিজন চ্যাপ্টাৰৰ পৰা তুমি কি চাবা ইয়াতে চোৱা যেটো তোমাৰ এই 5 নম্বৰ যেটো एग्जांपल আছে 5 নম্বৰ एग्जांपलটো চাবা এটো ইম্পৰ্টেন্ট হয় 1 মাৰ্কৰ কাৰণে MCQৰ কাৰণে আৰু এইফালে তোমাৰ ৰিভিজন 1 ৰ পৰা যেটো তোমাৰ 3 নম্বৰ যেটো প্ৰশ্ন আছে 3 নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ ইয়াতে তোমাৰ যিকেটা প্ৰশ্ন আছে গুটেকেটা চাবা এই 4 নম্বৰ প্ৰশ্নটো চাবা আৰু এইফালে তোমাৰ 5 নম্বৰ প্ৰশ্নটো চাবা MCQৰ কাৰণে ঠিক আছে আৰু তোমাৰ বৰ্গ আৰু বৰ্গমূল যেটো চ্যাপ্টাৰ আছে এই চ্যাপ্টাৰৰ পৰা তোমাৰ ইফালে তোমাৰ এই ইয়াতে যিকেটা MCQ আছে হে MCQ কেটা চাবা এটো ইম্পৰ্টেন্ট বুলি দিয়াই আছে MCQ কেটা চাবা আৰু সূচক আৰু ঘাতৰ পৰা তোমালোকৰ এই যেটো ফৰ্মুলা আছে না সেই ফৰ্মুলা কেটা তুমি মনত ৰাখিবা বিশেষকৈ তোমাৰ এটো ফৰ্মুলা আৰু এটো ফৰ্মুলা তো এই ফৰ্মুলাৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিব পাৰে অলৰেডি মই ডিসকাশন কৰিছো তোমালোকে যদি MCQ চোৱা নাই MCQ বোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এই লাইনটো তুমি চাই যাবা হা এই লাইনটো তোমাৰ যেতিয়া তোমাৰ স্ট্যান্ডাৰ্ড ফৰ্মত লিখা হয় তেতিয়া আমি কেনেকৈ লিখো এটো লাইন তুমি চাই যাবা আৰু এফালৰ পৰা তোমাৰ এই যেটো 6 নম্বৰ যেটো প্ৰশ্ন আছে 6 নম্বৰ প্ৰশ্নটো চাবা এৰ পিছত তোমাৰ 6 আৰু 7 দুটা সেমে হয় 8 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে আৰু তোমাৰ ইয়াতে তোমাৰ 10 নম্বৰ প্ৰশ্নটো তুমি চাই যাবা ইয়াৰে MCQ কেটা চাবা বহুত ইজি MCQ হয় এইকেটা তুমি চাই যাবা আৰু ইফালে তোমাৰ উৎপাদক বিশ্লেষণ যেটো আছে উৎপাদক বিশ্লেষণখিনি তো তোমালোকৰ এবাৰ স্কিপ কৰিছে উৎপাদক বিশ্লেষণখিনি নালাগে এটো হৈ গল ইয়াৰ পিছত চোৱা তোমাৰ যেটো বাস্তৱ সংখ্যা আছে সেই বাস্তৱ সংখ্যাৰ পৰা তুমি কি চাবা প্ৰথমতে তোমাৰ যেটো ইউক্লিডৰ বিভাজন ক্ৰমিকা আছে এটো ডেফিনিশনটো তুমি চাব লাগিব তো ডেফিনিশনটো তুমি চাবা মুখস্থ কৰিবা আৰু এফালে তোমাৰ এই যেটো एग्जांपल 1 আছে হেতু তুমি MCQ হিচাপে নহলে তোমাৰ কোনটো স্টেপ ভুল হৈছে বা কোনটো স্টেপ শুদ্ধ হৈছে তেনেকুৱা ধৰণৰ কোৱেশ্যন আহে যেনেকুৱা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে তো তুমি এইখিনি চাবা তাৰ লগতে তুমি ইয়াতে চাবা তোমাৰ সাইড যেটো উদাহৰণ 2 3 আৰু 4 2 3 4 এইকেটা বহুত ইম্পৰ্টেন্ট হয় এটো 2 নম্বৰ আৰু 3 নম্বৰটো একে হয় 4 নম্বৰটো তোমাৰ হেতুৰ ওপৰতে হয় কিন্তু এটো অলপ ট্ৰিকি কোৱেশ্যন হয় ঠিক আছে তুমি এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্যন হিচাপে চাব পাৰা বা তোমাৰ লং কোৱেশ্যনৰ কাৰণে চাব পাৰা 2 মাৰ্ক থাকিব কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্যন আহিলে ঠিক আছে আৰু এই ফালৰ পৰা তুমি কি চাবা যেটো 2 নম্বৰ প্ৰশ্ন আছে অনুশীলনী 1.1 পৰা 2 নম্বৰটো চাবা ইয়াৰ পিছত তোমাৰ এটো 5 নম্বৰটো চাবা ঠিক আছে 2 নম্বৰ আৰু 5 নম্বৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এই ফালৰ পৰা তোমাৰ এই 7 নম্বৰ কোৱেশ্যনটো এটো তোমাৰ 1 মাৰ্কৰ কোৱেশ্যনৰ কাৰণে MCQৰ কাৰণে তুমি চাই যাবা আৰু তোমাৰ ইফালে পাটিগণিতৰ যেটো মৌলিক উপপাদ্য আছে এটো বহুত ইম্পৰ্টেন্ট হয় পাটিগণিতৰ মৌলিক উপপাদ্যটো এই উপপাদ্যটো তুমি ভালদৰে চাই যাবা আৰু ইয়াৰ লগত তোমাৰ যিকেটা কোৱেশ্যন আছে যেনেকুৱা ধৰা তোমাৰ এই এনেকুৱা ধৰণৰ কোৱেশ্যন যেটো আছে এই যেটো ফৰ্মুলা আছে না এই ফৰ্মুলাটো কিন্তু তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা তুমি কোনটো চাবা চোৱা এটো মই কৈ আছিলো তোমালোকক ইয়াৰ পৰা চোৱা তোমাৰ যেটো 5 নম্বৰ যেটো প্ৰশ্ন আছে 5 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটো তোমাৰ ইয়াৰ আগতে হাফ ইয়াৰলি টাইমত মই কৈছিলো বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ ইয়াতে 6 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে 5 নম্বৰ আৰু 6 নম্বৰ আৰু এই ফালৰ পৰা তুমি কি চাবা এই ফালৰ পৰা তোমাৰ চাবা এটো 8 নম্বৰ যেটো তিনিটা প্ৰশ্ন আছে না 8 নম্বৰৰ তিনিটা প্ৰশ্ন তুমি ভালদৰে চাবা বহুত ইম্পৰ্টেন্ট হয় 8 নম্বৰৰ প্ৰশ্ন তিনিটা
আৰু তোমালোকৰ যদি সলিউশন লাগে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক হেতু এটা এটাকে সলিউশন তোমালোকক দি যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত চোৱা তোমাৰ পৰিমেয় আৰু অপৰিমেয় যে প্ৰমাণ কৰা হেতুৰ ওপৰত তোমাৰ চোৱা এটা প্ৰশ্নটো আহিব ইয়াতে 2 মাৰ্ক বা 3 মাৰ্কৰ প্ৰশ্ন তুমি এই বছৰৰ কাৰণে তোমাৰ এটো √2 চাবা আৰু √3 চাবা √2 আৰু √3 টো এবাৰ বহুতেই ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এই এনেকুৱা ধৰণৰ এটা চাই যাবা এটা প্ৰেক্টিস কৰিলে তুমি বাকিখিনি অটোমেটিক্যালি পাৰিবা ঠিক আছে তো এইখিনি আমাৰ হৈ গল এৰ পিছত তোমাৰ সব বাস্তৱ সংখ্যাৰ এটো তোমাৰ দীৰ্ঘহৰণ নকৰাকৈ এটো তোমাৰ যেটো উপপাদ্য আছে উপপাদ্য এটো চাই যাবা এটো বহুত ইম্পৰ্টেন্ট হয় এই উপপাদ্যটো তুমি জানিলে 1.4 যেটো এক্সারসাইজ আছে হেতু তুমি আৰামসে কৰিব পাৰিবা ঠিক আছে তো এটো আমাৰ হৈ গল ইয়াৰ পিছত চোৱা যেটো আমাৰ পলিনোমিয়াল যেটো চেপ্টাৰ আছে পলিনোমিয়াল চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব পলিনোমিয়াল চেপ্টাৰৰ পৰা প্ৰথমতে তোমাৰ চাব লাগিব এই যিখিনি তোমাৰ গ্ৰাফ আছে না গ্ৰাফৰ লগত ৰিলেটেড তোমাৰ কথাখিনি তুমি ভালদৰে কৰিবা বিশেষকৈ তোমাৰ এই যেটো পেজ আছে এই পেজটো তুমি ভালদৰে পঢ়ি যাবা ঠিক আছে ভালদৰে পঢ়িবা এইখিনি মই কৈছো পঢ়িবলৈ কৈছো তো তুমি এইখিনি পঢ়ি যাবা ইয়াৰ পিছত তোমাৰ ইয়াতে গ্ৰাফৰ বিষয়ে যিমানখিনি কথা আছে তুমি যেনেকৈ সায়েন্সত ৰিডিং বাই ৰিডিং পঢ়িছা তেনেকৈ তুমি এইখিনি পঢ়ি যাবা তোমাৰ কনসেপশন ক্লিয়াৰ হৈ যাব ইয়াৰ পিছত তোমাৰ এই যিখিনি কথা আছে কথাখিনি তো তুমি জানিব লাগিব এইখিনি এটো উদাহৰণ 2 নম্বৰটো চাবা एग्जांपल 2 নম্বৰটো তাৰ পিছত তোমাৰ एग्जांपल যেটো 3 আছে 3 নম্বৰটো চাবা আৰু এফালে তোমাৰ এই যেটো ত্ৰিঘাত সমীকৰণৰ বিষয়ে যিখিনি কথা দিয়া আছে ত্ৰিঘাত সমীকৰণৰ এই কথাখিনি মানে শূন্য আৰু সহগবোৰৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কৰ বিষয়ে তুমি এই কথাখিনি চাই যাবা ঠিক আছে অনুশীলনী 2.2 ৰ পৰা ইয়াতে তোমাৰ তিনিটা প্ৰশ্ন চাবা ইয়াতে তুমি এটা কৰিব পাৰিলে বাকিটা অটোমেটিক্যালি পাৰিবা কাৰণ নিয়ম একেই হয় ঠিক আছে তিনিটা তোমাৰ 1 নম্বৰৰ এটা কৰিলে বাকিখিনি পাৰিবা 2 নম্বৰৰ যিকোনো এটা কৰিলে বাকিখিনি নিজে পাৰিবা 3 নম্বৰটো এটো চাই যাবা এৰ পিছত চোৱা তোমাৰ এই যেটো ভাগিক উপপাদ্য আছে ভাগিক উপপাদ্যৰ পৰা তোমাৰ উদাহৰণ 8 টো চাবা एग्जांपल 8 নম্বৰটো ইম্পৰ্টেন্ট হয় 3 মাৰ্কৰ কোৱেশ্চন হয় এর পিছত তোমাৰ এটো एग्जांपल 9 টো বহুত ইম্পৰ্টেন্ট হয় এটো চাই যাবা আৰু এটোৰ এক্সারসাইজ মুজাতে নাই এটোৰ এক্সারসাইজৰ জিকেটা আছে তোমাৰ এনেকুৱা ধৰণৰ জিকেটা কোৱেশ্চন আছে সম্ভৱতঃ তোমাৰ 8 নম্বৰ আৰু 7 নম্বৰত আছে সেই কোৱেশ্চন কেটা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা বহুতেই ইম্পৰ্টেন্ট হয় সেই প্ৰশ্ন কিন্তু এটা প্ৰশ্ন আহিবই তোমালোকৰ 4 মাৰ্কৰ বা 3 মাৰ্কৰ কোৱেশ্চন এটা আহিব ঠিক আছে এর পিছত চোৱা যেটো আমাৰ চেপ্টাৰ 3 আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এটো চেপ্টাৰৰ পৰা তুমি প্ৰথমতে ইয়াতে তোমাৰ জিকেটা এটো চোৱা ইয়াতে তোমাৰ এই প্ৰশ্নাৱলী যেটো তোমাৰ 3.3 আছে 3.3 ৰ পৰা তুমি ইয়াতে তোমাৰ এই যেটো 2 নম্বৰ প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নটো চাব লাগিব আৰু তোমাৰ ইয়াতে চোৱা তোমাৰ এই যেটো কোৱেশ্চন আছে যেটো তোমাৰ 4 নম্বৰ যেটো কোৱেশ্চন আছে 3 4 নম্বৰ 5 নম্বৰ আৰু তোমাৰ 6 নম্বৰ এই প্ৰশ্ন কেটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কেস বেস স্টাডি কোৱেশ্চনটো কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে মানে ক্ষেত্ৰভিত্তিক যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ তোমালোকৰ ইয়াতে আহিব পাৰে তো তুমি এখিনি চাই যাবা আৰু ক্ষেত্ৰভিত্তিক কোৱেশ্চনৰ কাৰণে তোমালোকে কি চাব লাগিব সেইখিনি মই কৈ আছো আৰু এইফালে তোমাৰ 13 নম্বৰ যেটো প্ৰশ্ন আছে 13 নম্বৰ প্ৰশ্নটো চাই যাবা এটো এমসিকিউ আহিব পাৰে নহলে 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে 13 নম্বৰ প্ৰশ্নটো উদাহৰণ 13 ঠিক আছে অলৰেডি মই এটো ডিসকাশন কৰিছে আৰু এফালে চাই এটো তোমালোকক কইলো যে ইয়াতে তোমাৰ এই যেটো 2 নম্বৰ যেটো প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নৰ পৰা তুমি 2 নম্বৰ প্ৰশ্নৰ পৰা কি চাবা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্ৰশ্নটো মই সলিউশন কৰি দিছো তোমালোকৰ বহুত পৰীক্ষাত আহিছে আৰু এফালে তোমাৰ এই 5 নম্বৰ প্ৰশ্নটো ঠিক আছে তো ইয়াৰ তোমাৰ 2 নম্বৰ 1 2 3 চাবা আৰু 5 নম্বৰটো চাবা বহুত ইম্পৰ্টেন্ট হয় এটো ক্ষেত্ৰভিত্তিক প্ৰশ্ন আহিব পাৰে নহলে তোমাৰ এটো চা এজ ৰিলেটেড তাৰ মানে বয়স ওলাব লাগে বা তোমাৰ কোনটা কিমানটা কিনিলে এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন আছে সেইবোৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় আৰু বজ্ৰগুণন পদ্ধতিৰ পৰা তুমি কি চাব লাগিব ইয়াতে তোমাৰ ক্ষেত্ৰভিত্তিক যেটো প্ৰকল্প আছে এই ক্ষেত্ৰভিত্তিক যিখিনি তোমাৰ কথা আছে সেই কথাৰ ওপৰত তুমি এইখিনি চাব লাগিব আৰু 3.5 যেটো আছে 3.5 ৰ পৰা তোমাৰ ইয়াতে চোৱা এটো एग्जांपल 15 টো এমসিকিউৰ কাৰণে एग्जांपल 16 টো এমসিকিউৰ কাৰণে আৰু তোমাৰ এফালে তোমাৰ 3.5 যেটো আছে তাৰে পৰা তোমাৰ এটো চা দুইৰ গুটেকেটা কোৱেশ্চন তুমি চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় দুইৰ গুটেকেটা এটা তোমাৰ 2 নম্বৰ একেটা চাবা আৰু এফালে চোৱা ক্ষেত্ৰভিত্তিক কোৱেশ্চনৰ কাৰণে তুমি কি চাবা এফালে 4 নম্বৰৰ যেটো কোৱেশ্চন আছে এটো 1 নম্বৰটো চাবা 1 নম্বৰটো তাৰ পিছত তোমাৰ 2 নম্বৰটো চাবা এফালে তোমাৰ এই 4 নম্বৰ আৰু 5 নম্বৰ 1 2 4 আৰু 5 এই কোৱেশ্চন কেটা চাবা বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন কেটা তুমি সোনকালে সলভ কৰা প্ৰেক্টিস কৰা ইতিয়াই
ইয়াৰ পিছত চোৱা তোমাৰ এই যেটো এইবোৰ যে সমাধান কৰিব লাগে এই প্ৰশ্নটো চোৱা এইটো 19 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো তোমাৰ ক্ষেত্ৰভিত্তিক প্ৰশ্নৰ কাৰণে আহিব পাৰে বা এটো তোমাৰ 3 বা 4 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু 3.6 ৰ পৰা তোমাৰ যিকেটা সমাধান কৰা আছে না এটো পি বা কিউ বুলি ধৰি ল'ব লাগে যে এখিনি মই কেনেকৈ সমাধান কৰিব লাগে অলৰেডি ভিডিও এটা আপলোড কৰিছো তোমালোকে তাতে গৈ চাই ল'বা এটোৰ বিষয়টো এখিনি তুমি চাব লাগিব ইয়াৰে এটো চোৱা এটো ইয়াৰে যিকেটা তোমাৰ সমাধান কৰা আছে বা এক্স আৰু ওয়াই ভ্যালুটো ওলাব লাগে হেতু তুমি চাব লাগিব আৰু ইয়াতে তোমাৰ এই 2 নম্বৰ প্ৰশ্নৰ পৰা ইয়াতে তোমাৰ তিনিটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব মই বাৰে বাৰে কৈ আছো যে উজনি হুত আৰু ভটিনি হুতৰ লগত ৰিলেটেড বা কোৱেশ্চন তোমাৰ আহিব ঠিক আছে আৰু এটা তোমাৰ এজ ৰিলেটেড এটা কোৱেশ্চন আহিব আৰু তোমাৰ যেটো ভগ্নাংশ ৰিলেটেড যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ তুমি চাব লাগিব ঠিক আছে তো তুমি এখিনি চালা এখিনি চোৱাৰ পিছত আমাৰ চোৱা যেটো 4 নম্বৰ চেপ্টাৰ আছে 4 নম্বৰ চেপ্টাৰটো হৈছে যেটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশন আছে কোৱাড্ৰেটিক ইকুৱেশনৰ পৰা তুমি কি চাবা চোৱা এগেনিৰ পৰা এই 2 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো তোমাৰ এমসিকিউৰ কাৰণে তাৰ পিছত ইয়াতে চোৱা এটো তোমাৰ এক্সারসাইজ 4.1 ৰ পৰা যেটো 4 নম্বৰ যেটো কোৱেশ্চন আছে 4 নম্বৰ কোৱেশ্চনটো তুমি চাবা আৰু 3 নম্বৰ কোৱেশ্চনটো চাবা 4 আৰু 3 আৰু এইফালে চোৱা এইফালে তুমি কি চাবা ইয়াতে তোমাৰ যেটো एग्जांपल 5 আছে एग्जांपल 5 টো চাবা ঠিক আছে एग्जांपल 5 নম্বৰ আৰু 4.2 যেটো অনুশীলনী আছে এই অনুশীলনীৰ পৰা তোমাৰ এতে যেটো 5 নম্বৰ যেটো প্ৰশ্ন আছে 5 নম্বৰ প্ৰশ্নটো চাবা আৰু ইফালে তোমাৰ এটো প্ৰশ্ন চাবা আৰু যেটো দ্বিঘাত সমীকৰণৰ মূল ওলাবলৈ দিছে এটো তোমাৰ এমসিকিউৰ কাৰণে বা ভেদ নিৰূপকৰ কাৰণে তোমাৰ আহিব পাৰে ইয়াৰে তোমাৰ 3 নম্বৰ প্ৰশ্ন চাবা 9 নম্বৰ প্ৰশ্ন চাবা আৰু ইফালে 8 নম্বৰ 3 9 আৰু 8 এই প্ৰশ্নকেইটা চাবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এর পিছত চোৱা তোমাৰ যেটো ইয়াতে বৰ্গ সম্পূৰণ পদ্ধতিৰ যিকেটা তোমাৰ নিয়ম আছে সেইকেটা এটো চোৱা এইখিনি কথা তুমি চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় এইখিনি কথা এই লাইনটো তুমি চাব লাগিব ঠিক আছে এই লাইনটো তোমাৰ এতে কৈছে কি হেতু চাব লাগিব আৰু এইফালে তোমাৰ এটো যেটো 12 নম্বৰ যেটো एग्जांपल আছে 12 নম্বৰ एग्जांपलটো চাবা ঠিক আছে আৰু তোমাৰ এটো চা এ তোমাৰ এমসিকিউৰ কাৰণে তুমি এই তিনিটা কোৱেশ্চন প্ৰ্যাকটিস কৰি দিবা ঠিক আছে এমসিকিউৰ কাৰণে আৰু এইফালে তোমাৰ ভেদ নিৰূপকৰ ওপৰত কোৱেশ্চন এটো চা 15 নম্বৰ কোৱেশ্চনটো তুমি ভালদৰে চাই যাবা আৰু এইফালে তোমাৰ এই প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো 4.3 এক্সারসাইজ 4.3 ৰ এই যেটো 5 নম্বৰ যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটো 5 নম্বৰ আৰু 4 নম্বৰ দুটা বহুত ইম্পৰ্টেন্ট হয় এই প্ৰশ্ন কেইটা এতে চোৱা তোমাৰ এটোৰ ওপৰত এ তোমাৰ 4.3 ৰ পৰা আৰু তুমি কি চাব লাগিব ইয়াতে তোমাৰ 11 নম্বৰ ইফালে তোমাৰ 10 নম্বৰ 9 নম্বৰ আৰু 8 নম্বৰ 8 9 10 11 এই প্ৰশ্নকেইটা তুমি চাবা তুমি যদি এইখিনি ভালদৰে প্ৰ্যাকটিস কৰিব পাৰা 100% কোৱেশ্চন কমন পৰিব ইয়াৰ পৰা লং কোৱেশ্চন ঠিক আছে আৰু তোমাৰ এমসিকিউৰ কাৰণে তুমি এই কথাখিনি কিন্তু মনত ৰাখিব লাগিব আৰু কেনেকৈ এইবোৰ এপ্লাই কৰা হয় কেনেকৈ মই অলৰেডি ডিসকাশন কৰিছো বহুত কেটা হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰটো ডিসকাশন কৰিছো তাৰ পিছত তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশনত মই ডিসকাশন কৰিছো যে এইবোৰ মানে কেনেকৈ এপ্লাই কৰা হয় অংকত তুমি এইখিনি চাই লবা বাৰু এৰ পিছত চোৱা তোমাৰ এই যেটো অনুশীলনী 4.4 আছে অনুশীলনী 4.4 ৰ পৰা এক্সারসাইজ যেটো 4.4 আছে এটো তোমাৰ 3 নম্বৰ প্ৰশ্ন চাবা আৰু 2 নম্বৰ যেটো প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নৰ পৰা কিন্তু তোমাৰ এমসিকিউ আহিব ঠিক আছে এমসিকিউ আহিব এটা তো তুমি এটা ভালদৰে এতে প্ৰ্যাকটিস কৰা এমসিকিউ হিচাপে তোমাৰ ইয়াৰ পৰা আহিব আৰু ইয়াৰ পৰা 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো চাবা 3 4 আৰু 5 এই প্ৰশ্নটো চাবা তো এইখিনি আমাৰ হৈ গল ইয়াৰ পিছত সমান্তৰ প্ৰগতিৰ ওপৰত যিমানটা প্ৰশ্ন আছে মই অলৰেডি লং ভিডিও দুটা আপলোড কৰিছো আৰু সেই দুটা লং ভিডিওৰ পৰা তোমাৰ সিবিএসসি বোৰ্ড হক বা সেবা বোৰ্ড হক অলৰেডি কোৱেশ্চন আহিছে তাৰ পৰা তো তোমালোকৰ এই বছৰ আহাৰ বহুত চান্স আছে তোমালোকে তাৰে পৰা প্ৰ্যাকটিস কৰিবা সেইখিনি প্ৰ্যাকটিস কৰিবা মই লাগিলে লিংকটো দি দিম নহলে তোমালোকে গ্ৰুপত জয়েন হোৱা মই গ্ৰুপত শেয়াৰ কৰি দিম লিংকটো তোমালোকে ভিডিও চাই লবা এটা সমান্তৰ প্ৰগতিৰ পৰা তোমাৰ কি চাব লাগিব প্ৰথমতে সমান্তৰ প্ৰগতিৰ তোমাৰ এটো চোৱা 3.1 ৰ যেটো কোৱেশ্চন আছে 5.1 অনুশীলনী 5.1 ৰ পৰা তোমাৰ এই যেটো 4 নম্বৰ যেটো কোৱেশ্চন আছে না হেতু তুমি চাবা সমান্তৰ প্ৰগতি কেনেদৰে কৰা হয় আৰু ইফালে 3 নম্বৰটো চাবা আৰু এফালৰ পৰা তোমাৰ এটো সমান্তৰ প্ৰগতি কোনটোৱে গঠন কৰে বা নকৰে 4 নম্বৰ কোৱেশ্চনৰ লগত
এইটো তোমাৰ যেটো এটো 12 নম্বৰ প্ৰশ্ন আছে ইফালে তোমাৰ 13 নম্বৰ প্ৰশ্ন আছে আৰু ইফালে 6 নম্বৰ প্ৰশ্ন আছে এইকেইটা তুমি প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰোতে তোমাৰ 2 মিনিট নালাগে এখিনি প্ৰেক্টিস কৰোতে তুমি এবাৰ প্ৰেক্টিস কৰি লবা আৰু এইফালে তোমাৰ সোৱা ইয়াতে তোমাৰ এটো প্ৰশ্নটো তোমাৰ এমসিকিউৰ কাৰণে এই প্ৰশ্নটো চাবা আৰু ইয়াৰ পৰা তোমাৰ এটো 4 নম্বৰ প্ৰশ্নটো চাবা এটো উদাহৰণ 4 এটো প্ৰশ্ন চাবা এৰ পিছত সোৱা ইয়াৰ পিছত তোমাৰ এটো প্ৰশ্নটো চাই যাবা আৰু এটো 7 নম্বৰ প্ৰশ্ন চা এই প্ৰশ্নটো তোমাৰ এবাৰ প্ৰিপেড এক্সামিনেশনত বহুত জিলাত 3 মাৰ্কৰ কাৰণে আহিছে এই প্ৰশ্নটো 3 মাৰ্কৰ কাৰণে এই প্ৰশ্নটো আহিছে গতিকে এই প্ৰশ্নটো চাবা আৰু তোমাৰ এই 8 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় 8 নম্বৰ যেটো एग्जांपल আছে এই एग्जांपलটো ঠিক আছে তো তুমি এইখিনি চাই যাবা আৰু এইফালে তোমাৰ 10 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় 10 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু ইয়াতে পৰা তোমাৰ 5.2 যেটো এক্সাৰসাইজ আছে 5.2 এক্সাৰসাইজৰ পৰা তুমি কি চাবা এৰ এমসিকিউটো চাবা আৰু এই ইয়াতে যেটো আছে এটো কেনেকে উলোৱা হয় হেখিনি আজি প্ৰেক্টিস কৰা বহুত ইম্পৰ্টেন্ট হয় এখিনি প্ৰেক্টিস কৰিবা লুপ্ত পদবোৰ উলাব লাগিছে হেতু ইয়াৰ পিছত চা তোমাৰ এইখিনিৰ পৰা তুমি কি চাব লাগিব এইখিনিৰ পৰা তুমি চাব লাগিব এতে চা তো মই পিছৰ পৰা কৈ আছো ইয়াতে তোমাৰ যেটো 20 নম্বৰ প্ৰশ্ন আছে 20 নম্বৰ কোৱেশ্চন হেতু চাব লাগিব ইয়াৰ পিছত তোমাৰ এটো 18 নম্বৰ কোৱেশ্চনটো চাব লাগিব 18 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ এটো 15 নম্বৰ কোৱেশ্চনটো চাব লাগিব 13 নম্বৰ কোৱেশ্চনটো ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো 11 নম্বৰ প্ৰশ্নটো একেটা প্ৰশ্ন চাবা তোমাৰ বহুতে ইম্পৰ্টেন্ট হয় আৰু তোমাৰ যেটো 8 নম্বৰ কোৱেশ্চন হয় একেটা কোৱেশ্চন তোমাৰ এমসিকিউ আহিব পাৰে অ্যাসারশন রিজনিং আহিব পাৰে নাইবা তোমাৰ 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণেও আহিব পাৰে ঠিক আছে এতে চা তোমাৰ যোগফলৰ ওপৰত ভিত্তি কৰি তোমাৰ কোন কেটা কোৱেশ্চন তুমি চাব লাগিব যোগফলৰ ওপৰত ভিত্তি কৰি তুমি এই যেটো মন্তব্য আছে সেই মন্তব্যটো কিন্তু তুমি চাই যাবা ভালদৰে এটো তোমাৰ এমসিকিউৰ কাৰণে আহিব পাৰে আৰু এফালে চা এই যেটো एग्जांपल নাম্বার যেটো 12 আছে এটা एग्जांपल নাম্বার 12 আৰু एग्जांपल নাম্বার 13 এই দুটা एग्जांपल তুমি চাই যাবা আৰু এফালে এই যেটো প্ৰশ্ন আছে না এমসিকিউৰ কাৰণে চাবা এনটা অখণ্ড সংখ্যাৰ যোগফল কি হয় হেতু আৰু ইয়াৰ পিছত চা এটো এক্সাৰসাইজ যেটো আছে 5.3 এক্সাৰসাইজ 5.3 ৰ পৰা তুমি ইয়াতে চোৱা যিকেটা তোমাৰ কোৱেশ্চন আছে এটো যোগফলবোৰ লোৱা যায় এটো এমসিকিউৰ কাৰণে ইয়াৰ পৰা চাবা আৰু এফালৰ পৰা তোমার এটো 4 নম্বৰ কোৱেশ্চনটো চাবা 4 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এৰ 6 নম্বৰটো চাবা তাৰ পিছত এতে 11 নম্বৰ কোৱেশ্চনটো 10 নম্বৰ কোৱেশ্চনটো তোমালোকে কিন্তু এবোৰ প্ৰেক্টিস কৰিবা যদি প্ৰেক্টিস কৰিব পাৰিছা মই কোৱা ধৰণে 100% মই গ্যাৰান্টি দিছো তোমালোকৰ কমন আহিবই আহিব ঠিক আছে কিন্তু প্ৰেক্টিস কৰিব লাগিব এৰ পিছত তোমাৰ ইয়াৰ পৰা চাবা তোমাৰ এটো 14 নম্বৰ ইফালে আছে তোমাৰ 15 নম্বৰ কোৱেশ্চনটো এখিনি চাবা তাৰ পিছত তোমাৰ এইফালে তোমাৰ চাব লাগিব কি চোৱা এই ফালৰ পৰা তোমাৰ এই যেটো প্ৰশ্ন আছে 16 নম্বৰ আৰু 17 নম্বৰ বহুত ইম্পৰ্টেন্ট হয় 16 17 15 নম্বৰটো তো কলৈ এটো তুমি চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু এইফালে তুমি এটো 19 নম্বৰ প্ৰশ্নটো 19 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় 19 নম্বৰ ঠিক আছে তো এইখিনি চালে আমাৰ হৈ যাব তো তোমালোকে এইখিনি এতিয়া প্ৰেক্টিস কৰা আজিয়ে প্ৰেক্টিস কৰা ইয়াৰ পিছত চোৱা তোমাৰ ত্ৰিভুজ চেপ্টাৰ ট্ৰায়াঙ্গল চেপ্টাৰ এটোৰ পৰা তুমি কি চাব লাগিব এটোৰ পৰা কিন্তু বহুত মাৰ্ক আহিব এটোৰ পৰা তোমাৰ 8 মাৰ্ক আহিব ত্ৰিভুজ চেপ্টাৰৰ পৰা এই এটোৰ পৰা তুমি কি চাবা এটোৰ পৰা তোমাৰ প্ৰথমতে 6.1 ৰ তোমাৰ এই খালি ঠাই কেটা চাবা খালি ঠাই কেটা চাব লাগিব আৰু ইয়াতে তোমাৰ যিকেটা উপবাদ্য আছে সব উপবাদ্য 6.1 বহুত ইম্পৰ্টেন্ট হয় উপবাদ্য 6.12 তাৰ পিছত আছে তোমাৰ এটোটো তোমাৰ বেসিক প্ৰপৰশনালিটি থিওৰিম হয় তাৰ পিছত তোমাৰ এই যেটো এক্সারসাইজ আছে এক্সারসাইজ 1 এটো এমসিকিউৰ কাৰণে তুমি এখিনি চাবা বহুত ইম্পৰ্টেন্ট হয় বহুত জাত আহিছে অলৰেডি ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো প্ৰশ্ন চাবা এটো প্ৰশ্ন এটো উদাহৰণ 3 আৰু তোমাৰ উদাহৰণি 6.2 ৰ পৰা তোমাৰ ইয়াতে যিকেটা আছে একেটা তো তোমালোকে পাৰিবা বহুত ইম্পৰ্টেন্ট হয় ইজি হয় আৰু এই বছৰৰ কাৰণে তুমি কি চাব লাগিব যেটো এই দুটা তুমি চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় এই দুটা ঠিক আছে এই দুটা এটো আছে তোমাৰ এটো 5 নম্বৰত আছে আৰু এটো আছে তোমাৰ 6 নম্বৰত তো 5 আৰু 6 বহুত ইম্পৰ্টেন্ট হয় তুমি এটা প্ৰেক্টিস কৰা আজি প্ৰেক্টিস কৰা এতিয়া প্ৰেক্টিস কৰা আৰম্ভ কৰা ইয়াৰ পিছত চোৱা তোমাৰ এইফালে তুমি কি চাবা এটো
উপপাদ্য 6.4 উপপাদ্য 6.4 ইয়াৰ ওপৰত কিন্তু তোমাৰ এছাৰশন ৰিজনিং হ'ব পাৰে বা তোমাৰ ইয়াৰ লগত ৰিলেটেড টিউটৰ ইউজ দিব পাৰে ঠিক আছে এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো তোমাৰ বহুত জিলাত আহিছে যেটো কাৰ্যবিধি আছে এই প্ৰশ্নটো তোমালোকে চাবা ইয়াৰ পিছত তোমাৰ ইফালৰ পৰা তুমি চাবা এটো চাও উদাহৰণ 4 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো তুমি চাবা আৰু এটো উদাহৰণ 5 নম্বৰ কোৱেশ্চনটো চাবা एग्जाम्पल 5 और एफालर পৰা তোমাৰ এই বছৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এটো এমসিকিউৰ কাৰণে হ'ব পাৰে বা লং কোৱেশ্চনৰ কাৰণে হ'ব পাৰে एग्जाम्पल 6 আৰু एग्जाम्पल 7 एग्जाम्पल 6 एग्जाम्पल 7 বহুত ইম্পৰ্টেন্ট হয় তুমি এখানে চাবা ঠিক আছে আৰু এটোৰ পৰা তুমি কি চাব লাগিব সটো অনুশীলনী 6.3 ৰ পৰা অনুশীলনী 6.3 ৰ পৰা তোমাৰ এটো চাবা আৰু এটো ঠিক আছে তো ইয়াৰ পৰা এটো আৰু এটো চাবা তুমি ইয়াতে কোৱেশ্চন নম্বৰ দিয়া আছে তোমালোকে এখিনি প্ৰ্যাকটিস কৰা আজি প্ৰ্যাকটিস কৰা ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ পিছত চা এটো অনুশীলনীৰ পিছফালৰ পৰা তুমি কি চাবা এৰে তোমাৰ যেটো 13 নম্বৰ যেটো কোৱেশ্চন আছে 13 নম্বৰ কোৱেশ্চনটো চাবা 14 নম্বৰ 15 নম্বৰ আৰু 16 নম্বৰ 13 14 15 16 বহুত ইম্পৰ্টেন্ট হয় এটা তুমি আজি প্ৰ্যাকটিস কৰা ঠিক আছে তো ইয়াৰ পিছত আমাৰ এখিনি আৰু নালাগে এখিনি তোমালোকৰ স্কিপ কৰিছে তোমালোকে এখিনি কৰা বহুতে ইম্পৰ্টেন্ট হয় আৰু স্থানাঙ্ক জ্যামিতিৰ ওপৰত তোমাৰ জিকেটা এমসিকিউ হ'ব পাৰে গুটে কেটা ইম্পৰ্টেন্ট এমসিকিউ মই তোমালোকক চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰিছো 100% আপলোড কৰিছো প্ৰশ্ন আহিব কৰ পৰা জোৰ পৰা প্ৰশ্ন আহিলেও আমি এখিনি ক্ৰ্যাক কৰিব পাৰিম তো ইয়াৰ পৰা চোৱা তুমি এখিনিৰ পৰা তুমি কি চাব লাগিব ইয়াতে তোমাৰ যেটো তোমাৰ এই উদাহৰণ 1 আছে উদাহৰণ 1 টো চাবা উদাহৰণ 2 টো চাবা উদাহৰণ 1 2 চাব লাগিব ইয়াৰ পিছত তোমাৰ জিকেটা ৰিলেশনৰ লগত জড়িত জিকেটা কোৱেশ্চন আছে সেই ৰিলেশন থকা কোৱেশ্চন কেটা তুমি চাব লাগিব ঠিক আছে যেনকা তোমাৰ এই 4 নম্বৰ যেটো एग्जांपल আছে সেই एग्जांपल 4 নম্বৰটো এটো চাবা কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো এমসিকিউৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এমসিকিউ বা 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে এতিয়া অনুশীলনী 7.1 অনুশীলনী 7.1 ৰ পৰা তুমি কি চাবা এটা যেটো তোমাৰ 4 নম্বৰ যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটো তুমি চাব লাগিব ইফালৰ পৰা তোমাৰ 7 8 9 10 এই চাৰিটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় এমসিকিউৰ কাৰণেও হয় লগতে লং কোৱেশ্চনৰ কাৰণেও হয় আৰু বিভাজন সূত্ৰ চোৱা বিভাজন সূত্ৰৰ পৰা তোমাৰ ইয়াতে জিকেটা एग्जांपल আছে সেই एग्जांपल কেটা চাবা एग्जांपल 6 एग्जांपल 7 একেটা চাবা বহুত ইম্পৰ্টেন্ট হয় এর পিছত চোৱা এই যেটো প্ৰশ্ন আছে एग्जांपल 8 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট হয় 8 নম্বৰ প্ৰশ্নটো এফাল আছে তোমাৰ 9 নম্বৰ প্ৰশ্নটো 8 9 একেটা एग्जांपल কেটা বহুত ইম্পৰ্টেন্ট হয় 10 নম্বৰটো ঠিক আছে তুমি এই एग्जांपल কেটা যদি কৰিব পাৰা তোমালোকে ক'ব পাৰিবা যে নহয় এতিয়া মই পৰীক্ষাত বহিব পাৰিম ঠিক আছে এর পিছত চোৱা তোমাৰ অনুশীলনী 7.2 ৰ পৰা অনুশীলনী 7.2 ৰ পৰা যেটো 2 নম্বৰ প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নটো চাবা আৰু এই ফালৰ পৰা তুমি কি চাবা এই ফালৰ পৰা এৰে পৰা তুমি চাবা তোমাৰ এটো 9 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো তো বহুত ইম্পৰ্টেন্ট হয় 9 8 তাৰ পিছত তোমাৰ এটো 7 নম্বৰ এটো ৰিলেশন থকা চোৱা এটো তোমাৰ এটো এটা আৰু এটো এটা তো 4 5 6 7 8 9 এইকেটা প্ৰশ্ন তুমি চাবা বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পিছত চোৱা ত্ৰিভুজৰ কালিৰ লগত জড়িত জিকেটা তোমাৰ উদাহৰণ আছে সেই উদাহৰণ কেটা তুমি চাবা ভালদৰে কিন্তু এটো 11 নম্বৰ কোৱেশ্চন আছে 13 নম্বৰ আছে 14 15 একেটা एग्जांपल তুমি চাব লাগিব আৰু এটো চা 7.3 ৰ পৰা 7.3 পৰা তোমাৰ ইয়াতে 4 নম্বৰ কোৱেশ্চনটো চাবা 4 নম্বৰ কোৱেশ্চনটো আৰু ইফালে 3 নম্বৰ কোৱেশ্চনটো আৰু যেটো 2 নম্বৰ প্ৰশ্ন আছে তোমালোকক কলে এটো তোমাৰ এমসিকিউৰ কাৰণে ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে আৰু তোমাৰ 7.4 টো ঐচ্ছিক হয় এটো আমাৰ না লাগে এটা চা যেটো তোমাৰ ট্ৰাইগোনোমেট্ৰি যেটো পৰিচয় আছে ইয়াৰ পৰা তোমাৰ কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে তোমালোকে গমে পাইছা তো এই এমসিকিউ খিনি কিন্তু তোমালোকে ভালদৰে চাব লাগিব মই অলৰেডি আপলোড কৰিছো হেতু তোমাৰ চেপ্টাৰ ওয়াইজে হক বা তোমাৰ টিউট এক্সামিনেশনে হক মই বহুত কেটা আলোচনা কৰিছো উদাহৰণ 2 নম্বৰটো চাবা উদাহৰণ 2 নম্বৰটো প্ৰ্যাকটিস কৰা এখিনি প্ৰ্যাকটিস কৰিলে তোমাৰ 100% হৈ যাব ঠিক আছে ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা এটো 4 নম্বৰ কোৱেশ্চন আছে আৰু এফালে তোমাৰ এই 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ এই ফালৰ পৰা চোৱা এই যেটো 7 নম্বৰ কোৱেশ্চন আছে 7 নম্বৰ কোৱেশ্চন চাবা 6 নম্বৰটো চাবা 6 7 দুটা চাবা আৰু এইফালে যেটো তোমাৰ ই আছে এটো এমসিকিউ জিকেটা আছে সেই এমসিকিউ কেটা তাৰ পিছত তুমি কি চাবা
তার পিছত তোমার এই তালিকাখন তো মনত রাখিব লাগিব তালিকাখন ইম্পর্টেন্ট হয় তালিকাখন তুমি মনত রাখা এর পিছত চাই তো 7 নম্বৰ প্ৰশ্নটো চাবা 7 নম্বৰ যেটো প্ৰশ্ন আছে 7 নম্বৰ প্ৰশ্নটো এতিয়া 8.2 ৰ পৰা তুমি কি চাব লাগিব ইয়াতে যেটা এমসিকিউ আছে এটা তোমার 3 নম্বৰ কোশ্চনটো আছে 3 নম্বৰ কোশ্চন আৰু ইফালে তোমাৰ এই 4 নম্বৰ কোশ্চন আছে 3 নম্বৰৰ 1 আৰু 2 দুটা কোশ্চন আছে দুটা চাব লাগিব আৰু 4 নম্বৰ কেটা এমসিকিউ হয় এই এমসিকিউ কেটা কিন্তু বহুত ইম্পর্টেন্ট হয় ইয়াৰ পিছত চোৱা তোমাৰ এই যেটা পূৰক আৰু সম্পূৰকনৰ যেটা তোমাৰ ফৰ্মুলা আছে ফৰ্মুলা কেটা তুমি চাবা বহুত ইম্পর্টেন্ট হয় ইয়াৰ পিছত তোমাৰ চোৱা ইয়াৰ পৰা চোৱা তোমাৰ এটো 2 নম্বৰ যেটো প্ৰশ্ন আছে 2 নম্বৰৰ দুটা আছে দুটো চাব লাগিব 3 4 5 6 একেটা বহুত ইম্পর্টেন্ট হয় আৰু এমসিকিউ কেটা ঠিক আছে 8 নম্বৰ কোশ্চন কেটা তুমি একেটা চাবা এটো ইম্পর্টেন্ট হয় তো একেটা তুমি চাবা একেটা চালে হৈ যাব প্র্যাকটিস কৰিবা প্র্যাকটিস কৰিলে তোমাৰ এইখিনি হৈ যাব ঠিক আছে ইয়াৰ পিছত চোৱা তোমাৰ ইফালৰ পৰা তুমি কি চাব লাগিব এই প্ৰশ্নটো 15 নম্বৰ প্ৰশ্নটো বহুত ইম্পর্টেন্ট হয় লং কোশ্চনৰ কাৰণে এটো তোমাৰ এটো চেপ্টাৰৰ পৰা তো লং কোশ্চনৰ কাৰণে তুমি এইখিনি এটো চাবা কিন্তু দে 15 নম্বৰ কোশ্চনটো ইয়াৰ পিছত চোৱা তোমাৰ ইয়াৰ পৰা তোমাৰ এই যেটো কোশ্চন আছে এটো বহুত আহিছে বহুত জিলাত 8.4 ৰ যেটো আছে ইয়াৰ পিছত 4 নম্বৰটোৰ এমসিকিউ খিনি চাবা আৰু এইফালৰ পৰা 5 নম্বৰৰ পৰা তুমি কোনটো কোনটো চাবা এটা 2 নম্বৰ প্ৰশ্নটো আৰু 3 নম্বৰ প্ৰশ্নটো 2 3 প্ৰশ্নটো চাবা আৰু এইফালৰ পৰা তুমি চাব লাগিব যেটো তোমাৰ এটো 8 নম্বৰ প্ৰশ্ন আছে আৰু তোমাৰ এফালে আছে তোমাৰ 5 নম্বৰ প্ৰশ্নটো 8 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো চাবা আৰু এফালে এইকেটা চাবা বহুতে ইম্পর্টেন্ট হয় আৰু একেবাৰে লাষ্টৰ পৰা তোমাৰ এই যেটো 10 নম্বৰ প্ৰশ্ন আছে হে 10 নম্বৰ প্ৰশ্নটো চাবা আৰু এফালে তোমাৰ এই যেটো 3 নম্বৰ প্ৰশ্ন আছে 6 or 3 এটো চাবা ঠিক আছে তো তুমি এইকেটা প্র্যাকটিস কৰিবা তোমালোকৰ ধুনিয়াকে হৈ যাব ঠিক আছে ইয়াৰ পিছত চোৱা আমাৰ যেটো পৰিসংখ্যা চেপ্টাৰ আছে পৰিসংখ্যা চেপ্টাৰৰ পৰা তুমি কি কি চাব লাগিব পৰিসংখ্যা চেপ্টাৰৰ পৰা প্ৰথমতে তুমি ইয়াৰ পৰা যিকেটা তোমাৰ পদ্ধতি আছে গুটেকেটা ফর্মুলা তুমি চাব লাগিব ফর্মুলা কেটা বহুতে ইম্পর্টেন্ট হয় ফর্মুলা কেটা কিন্তু তুমি চাব লাগিব এর পিছত চোৱা তোমার এই एग्जांपल 3 টু চাবা হা एग्जांपल 3 নাম্বাৰটো প্র্যাকটিস কৰিবা এবোৰ অঙ্ক কৰোতে কিন্তু টাইম লাগে গতিকে তোমালোকে যিমান পাৰা ঘৰত প্র্যাকটিস কৰা তোমালোকৰ সহায়ক হ'ব সুবিধাজনক হ'ব ঠিক আছে এর পিছত তুমি ইয়াৰ পৰা 3 নম্বৰ প্ৰশ্নটো চাবা এটো 3 নম্বৰ প্ৰশ্নটো ইম্পর্টেন্ট হয় এফালে তোমাৰ 7 নম্বৰ প্ৰশ্নটো 3 7 এই প্ৰশ্নটোটা ইম্পর্টেন্ট হয় ইয়াৰ পিছত তোমাৰ এটো 9 নম্বৰ প্ৰশ্নটো চাবা আৰু তোমাৰ এই যেটো ফর্মুলা আছে না ফর্মুলাটো তোমালোক কৈ আছো বাৰে বাৰে এই ফর্মুলাটো মনত ৰাখিবা কোনটো কি বুজাই এটো মনত ৰাখিবা এটো ইম্পর্টেন্ট হয় ইয়াৰ পিছত তোমাৰ যেটো 14.2 আছে 14.2 ৰ পৰা তুমি এই প্ৰশ্নটো চাবা এই প্ৰশ্নটো তোমাৰ কাৰণে ইম্পর্টেন্ট হয় ঠিক আছে আৰু এইফালে তোমাৰ যেটো एग्जांपल আছে এই एग्जांपलটো বহুত ইম্পর্টেন্ট হয় এই एग्जांपलটো তুমি কৰিবা এটো एग्जांपल ঠিক আছে ইয়াৰ পিছত তোমাৰ সোয়া যেটো তোমাৰ এই যেটো প্ৰশ্ন আছে এই যেটো ফর্মুলা আছে ফর্মুলাটো তুমি চাব লাগিব এই ফর্মুলাটো ইয়াৰ পৰা এই যেটো 8 নম্বৰ প্ৰশ্ন আছে 8 নম্বৰ প্ৰশ্নটো বহুত ইম্পর্টেন্ট হয় 8 নম্বৰ প্ৰশ্নটো তুমি এটো কৰাই আছে ইয়াতে তুমি কেৱল এবাৰ প্র্যাকটিস কৰা প্র্যাকটিস কৰিলে তোমাৰ হৈ যাব এটো সব 14.3 পৰা 14.3 পৰা যেটো 2 নম্বৰ প্ৰশ্ন আছে 2 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্নটো তাৰ পিছত এটো প্ৰশ্নটো চাবা এটো প্ৰশ্ন কিন্তু বহুত ইম্পর্টেন্ট হয় এই প্ৰশ্নটো এটো আৰু এটো তিনিটা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এইখিনি চালে হ'ব আৰু তোমাৰ এফালে তোমাৰ এই ছয়তে তোমাৰ ধাৰাংশ ধুনিয়াকে দিয়ে আছে তোমালোকে এই ফর্মুলা কেটা তোমালোকে ভালদৰে চাই যাবা ঠিক আছে আৰু এফালৰ পৰা তোমাৰ 14.4 আছে 14.4 টো তোমাৰ এটো 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন এই দুটা প্ৰশ্ন তুমি চাই যাবা ঠিক আছে 1 আৰু 2 প্র্যাকটিস কৰা টাইম না লাগে 5-6টা অঙ্ক আছে তুমি প্র্যাকটিস কৰা 100% গ্যারান্টি তুমি 4 মার্ক বা 5 মার্ক পাবা এতিয়া আহিছে আমাৰ সম্ভাৱিতা চেপ্টাৰৰ পৰা তুমি যিখিনি প্ৰাথমিক ধাৰণা আছে সেই ধাৰণাখিনি কিন্তু তুমি জানিবই লাগিব সেই ধাৰণাখিনি তোমাৰ থাকিব লাগিব ঠিক আছে এটো 3 নম্বৰ যেটো एग्जांपल আছে 3 নম্বৰ एग्जांपलটো 1 নম্বৰ যেটো মন্তব্য আছে সেই মন্তব্যটো তুমি চাব লাগিব ঠিক আছে আৰু তোমাৰ এই পেজটো তুমি ভালদৰে পঢ়ি যাবা ইয়াৰ পৰা কিন্তু তোমাৰ এমসিকিউ আহিব পাৰে ঠিক আছে আৰু তোমাৰ এটো আমাৰ যেটো তাছপাত আছে তাছপাতৰ বিষয়ে গুটেখিনি কথা আমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে তুমি এইখিনি চাবা ইয়াৰ পিছত তোমাৰ 4 নম্বৰ एग्जांपलটো চাবা 4 নম্বৰ एग्जांपलটো ইম্পর্টেন্ট হয় আৰু তোমাৰ
এইফালৰ পৰা যেটো তোমাৰ 6 নম্বৰ কোৱেশ্চন আছে 6 নম্বৰ কোৱেশ্চনটো চাবা 6 নম্বৰ কোৱেশ্চনটো চোৱাৰ পিছত তোমাৰ এটো চা 8 নম্বৰ যেটো কোৱেশ্চন আছে বহুত ইজি কোৱেশ্চন হয় এবোৰ ইজি কোৱেশ্চন হয় ঠিক আছে ইয়াৰ পিছত চোৱা আমি আহিছো ইফালে এটো 13 নম্বৰ প্ৰশ্নটো চাবা 12 নম্বৰ প্ৰশ্নটো চাবা আৰু তোমাৰ এই তালিকাখন কিন্তু মনত ৰাখিব লাগিব যে দুটা লুডু গুটি একেলগে টচ কৰিলে আমি কি ফলাফল পাও এখিনি মনত ৰাখিলে তুমি পাৰিবা 15.1 তুমি গুটি এটা প্ৰশ্ন চাব লাগিব ইয়াৰে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব তোমালোকৰ পৰীক্ষাত এমসিকিউ হওক বা 2 মাৰ্কৰ কাৰণে হওক 15.1 এটো পেজৰ গুটি কেটা চাবা আৰু এফালৰ পৰা তুমি কি চাবা এফালৰ পৰা তোমাৰ 9 নম্বৰ প্ৰশ্নটো চাবা 9 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন এফালে তোমাৰ 12 নম্বৰ প্ৰশ্নটো চাবা 12 নম্বৰ প্ৰশ্ন 14 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় 14 নম্বৰটো তুমি চাবা আৰু এফালৰ পৰা তোমাৰ এটো 15 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইয়াতে তোমাৰ এটো 16 17 18 আৰু 19 গুটেই এটা কোৱেশ্চন তোমাৰ অলৰেডি বহুত জিলাত আহিছে ঠিক আছে আৰু এফালৰ পৰা তুমি চাবা 21 নম্বৰ কোৱেশ্চনটো চাবা 21 নম্বৰ কোৱেশ্চন আৰু এইটো প্ৰশ্ন চাবা 22 নম্বৰ প্ৰশ্নটো এটো চাবা এটো তোমাৰ হেতু তালিকাৰ লগত গুটেখিনি আছে ৰিলেটেড আছে 24 নম্বৰটো চাবা 24 নম্বৰ আৰু ক্ষেত্ৰ ভিত্তিক প্ৰশ্নৰ কাৰণে তুমি এই প্ৰশ্নটো আৰু এই প্ৰশ্নটো তুমি চাব লাগিব ঠিক আছে কেছ বেজ ষ্টাডিৰ কাৰণে তোমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেটো সম্ভাৱিতা চেপ্টাৰ আছে এই সম্ভাৱিতা চেপ্টাৰৰ ওপৰত মই এটা ভিডিও আপলোড কৰিছো এমসিকিউ তাতে তোমাৰ আছে যে এটা বছৰত তোমাৰ লিপ ইয়াৰত ৰবিবাৰৰ সম্ভাৱিতা কিমান হয় বা সোমবাৰ হোৱাৰ সম্ভাৱিতা কিমান হয় সেইবোৰ প্ৰশ্ন কিন্তু এবাৰ বহুত ইম্পৰ্টেন্ট হয় কাৰণ তোমাৰ সিবিএসই কোৰ্সত তোমাৰ সেইবোৰ বেছিকৈ আহি থাকে তো তোমালোকৰ এই বছৰ সেইবোৰ প্ৰশ্ন কিন্তু আহিব পাৰে তো তোমালোকে এই যেটো তোমাৰ সম্ভাৱিতা চেপ্টাৰ আছে সম্ভাৱিতা চেপ্টাৰৰ ওপৰত ভিত্তি কৰি তোমালোকে কিন্তু সেই প্ৰশ্নখিনি সলভ কৰিব লাগিব মই কৰি দিছো তোমালোকে যদি ভিডিও চোৱা নাই তোমালোকে ভিডিও চাই লোৱা বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে এইখিনি প্ৰেক্টিস কৰা এইখিনি প্ৰেক্টিস কৰিলে তোমালোকৰ মই মানে আশ্বাস দিব পাৰিম যে তোমালোকৰ বহুতখিনি আগবাঢ়িব ধুনীয়াকৈ প্ৰেক্টিস কৰা তো আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওত ধন্যবাদ